হেডলাইন ষ্টুডিঅ'ত মৰস্মিতা আৰম্ভণিতে এক ব্ৰেকিং নিউজ কৰোনাক লৈ বিমান যাত্ৰীৰ বাবে এটা নতুন নিৰ্দেশনা বৰঝাৰ বিমান বন্দৰতে হ'ব কৰোনা পৰীক্ষা অহা সপ্তাহৰ পৰা বিমান বন্দৰতে হ'ব কৰোনা যাত্ৰীসকলৰ কৰোনা পৰীক্ষা সৰু সজাইত আৰু নহয় বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা অসম বা উত্তৰ পূবৰ ভিতৰত যাত্ৰা কৰা বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা বাধ্যতামূলক নহয় পুনৰবাৰ জনাইছো এটা ব্ৰেকিং নিউজ কৰোনাক লৈ বিমান যাত্ৰীৰ বাবে আহিছে নতুন নিৰ্দেশনা বৰঝাৰ বিমান বন্দৰতে হ'ব কৰোনা পৰীক্ষা অহা সপ্তাহৰ পৰা বিমান বন্দৰতে হ'ব যাত্ৰীৰ কৰোনা পৰীক্ষা সৰু সজাইত আৰু নহয় বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা অসম বা উত্তৰ পূবৰ ভিতৰত যাত্ৰা কৰা বিমান যাত্ৰীৰ কৰোনা পৰীক্ষা বাধ্যতামূলক নহয় এই নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে পূৰ্বতে বিমান যাত্ৰীসকলক সৰু সজাই ষ্টেডিয়ামলৈ লৈ যোৱা হৈছিল আৰু তাত কোভিড পৰীক্ষা কৰাৰ পিছতহে তেওঁলোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছিল কিন্তু এতিয়াৰ পৰা সৰু সজাইত আৰু কোভিড পৰীক্ষা নহয় যিহেতু বৰ্তমান বিমান বন্দৰতে কৰোনা পৰীক্ষা কৰা হ'ব যাত্ৰীসকলৰ আৰু তাৰ পিছতে তেওঁলোক ঘৰলৈ যাব পাৰিব ফলাফল লোৱাৰ পিছতেই কিন্তু ইতিমধ্যে আমি জনাইছো যে অহা সপ্তাহৰ পৰা সৰু সজাইত আৰু বিমান যাত্ৰীৰ কোভিড পৰীক্ষা নহয় বৰঝাৰ বিমান বন্দৰতে কৰোনা পৰীক্ষা কৰা হ'ব যাত্ৰীসকলৰ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ অৱস্থান ধৰ্মঘট বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে তিনিচুকীয়াৰ পৰাগ ভূঞাৰ পৰিকল্পিত হত্যা আৰু কামৰূপৰ মিলন মহন্তক জুৱাৰী মাফিয়াৰ আক্ৰমণ কাণ্ডৰ গৰিহণা প্ৰদান কৰি চৰকাৰক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদী কাৰ্যসূচীত আক্ৰাসু কৃষক মুক্তি সংগ্ৰাম সমিতি শিল্পী সমাজ কোচ ৰাজবংশী সংগ্ৰাম সমিতি কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীকে ধৰি বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গয়ো প্ৰতিবাদত অংশগ্ৰহণ কৰে আগবাঢ়িছো বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ প্ৰতিবেদন সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰু বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰেছ ক্লাবৰ তৰফৰ পৰা এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যি ধৰণে তিনিচুকীয়াৰ সাংবাদিক পৰাগ কুমাৰ ভূঞা এক পৰিকল্পিত হত্যাকাণ্ড সংঘটিত হ'ল আৰু ইয়াৰ লগতে কামৰূপৰ সাংবাদিক মিলন মহন্তৰ ওপৰত জুৱা মাফিয়াই যি ধৰণৰ আক্ৰমণ কাণ্ড সংঘটিত হ'ল এই সমগ্ৰ ঘটনা প্ৰেছ ক্লাবৰ তৰফৰ পৰা গৰিহণা প্ৰদান কৰি প্ৰেছ ক্লাবৰ সদস্যসকল তথা আক্ৰাসু কৃষক মুক্তি সংগ্ৰাম সমিতি কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আমচুকে ধৰি বিভিন্ন সংগঠনৰ সহযোগত প্ৰেছ ক্লাবৰ সদস্যসকলে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এটা দাবী উত্থাপন কৰিছে যে সংবাদকৰ্মী সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে আৰু চৰকাৰে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে মোৰ সৈতে প্ৰেছ ক্লাবৰ সভাপতি সুজিত কুমাৰ ৰায় আছে কি কাৰণে আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক আজিৰ তাৰিখত অসমৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ চলিত কাৰ্যকালত উপৰ্যুপৰি অসমৰ সংবাদ মাধ্যম সাংবাদিক সংবাদকৰ্মীৰ ওপৰত অত্যাচাৰ নামি আহিছে ধাৰাবাহিকভাৱে এনেধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে কিছুদিন পূৰ্বে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সাংবাদিক পৰাগ কুমাৰ ভূঞা পৰিকল্পিতভাৱে হত্যাকাণ্ড সংঘটিত হ'ল তাৰ পৰৱৰ্তী সময়ত কামৰূপৰ সাংবাদিক মিলন মহন্তৰ ওপৰত জুৱাৰী মাফিয়াই বৰ্বৰভাৱে আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে সামাজিক নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ আৰু এই দাবী লৈয়ে আজি আমি বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা জিলাখনৰ বিভিন্ন জাতীয় দল সংগঠনৰ সহযোগত আমাৰ আজিৰ এই প্ৰতিবাদী অৱস্থান কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ লৈছোঁ এই মুহূৰ্তত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ লগতে স্থানীয় যি দল সংগঠন আছে সকলোৱে এটা কথা দাবী উত্থাপন কৰিছে যে সংবাদকৰ্মীসকলৰ সুৰক্ষিত হ'ব লাগে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু যি ধৰণৰ আক্ৰমণ কাণ্ড সংঘটিত হৈছে হত্যাকাণ্ড সংঘটিত হৈছে সেই ক্ষেত্ৰত কিন্তু চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু জুবিন গাৰ্গৰ উপজা দিনত আজি শুভ মুক্তি পালে জুবিনৰ এটি নতুন গান উভতি চোৱা আৰু সেয়া আছিল আজি মুক্তিপ্ৰাপ্ত জুবিনৰ নতুন গীত উভতি চোৱা
পৰৱৰ্তী খবৰ মৰিগাঁও সদৰ আৰক্ষী থানাৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী মৰিগাঁও নগৰৰ মৎস্য ব্যৱসায়ী মহাদেৱ বিশ্বাসৰ হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত আজি বুধবাৰে মৰিগাঁও সদৰ আৰক্ষী থানাত একাংশ প্ৰতিবাদকাৰীয়ে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে 12 নৱেম্বৰৰ নিশা মৰিগাঁও নগৰৰে মৎস্য ব্যৱসায়ী মহাদেৱ বিশ্বাস নামৰ এজন যুৱকক নিশা কোনো অচিনাকি দুৰ্বৃত্তই হত্যা কৰি পথৰ দাঁতিত পেলাই থৈ গৈছিল হত্যাৰ বলি হোৱা মহাদেৱৰ পৰিয়ালে মৰিগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আজিও কোনো দোষীকে কৰায়ত্ব কৰিব পৰা নাই আৰক্ষীয়ে দোষীক চিনাক্ত কৰি উচিত শাস্তি প্ৰদানৰ দাবীত মৰিগাঁৱৰ একাংশ স্থানীয় ৰাইজে মৰিগাঁও সদৰ আৰক্ষী থানাক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শ্ৰীৰাংগল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী সভাত সুন্দৰী যুৱতীৰ হেতা ওপৰা মন্ত্ৰী শৰ্মাৰ সৈতে সেলফি উঠাৰ বাবে মঞ্চ পালেগৈ যুৱতীসকল মন্ত্ৰীগৰাকীক কাষতে পাই যুৱতীৰ দলটোৱে হেঁপাহ পলুৱাই উঠিলে সেলফি অৱশ্যে সেলফি উঠাৰ মাজতে সুযোগ বুজি একাংশ শিক্ষাৰ্থীয়ে মনে মনে মন্ত্ৰীজনক আন এক অনুৰোধ জনালে উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰীসকলে শিক্ষামন্ত্ৰীক আগন্তুক পৰীক্ষা সহজ কৰি দিয়াৰ বাবে জনালে আহ্বান ছাত্ৰীসকলে সুযোগ পাই শিক্ষামন্ত্ৰীজনক গোপনে এই অনুৰোধ জনাইছিল যদিও মন্ত্ৰীজনে নিৰ্বাচনী সভাৰ মাজতে এই বিষয়ে ঘোষণা কৰি আগন্তুক দিনত বিবেচনা কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে তেতিয়াহ'লে এইবাৰ বিটিচি নিৰ্বাচনত দলৰ লগত আমি মিত্ৰতা নকৰি বিটিচি বাকী এইমাত্ৰ ছোৱালীবিলাকে মোৰ লগত সেলফি উঠিলে ক'লে হায়াৰ ছেকেণ্ডাৰীটো এইবাৰ অলপ ইজি কৰি দিব লকডাউনৰ কাৰণে হয় নহয় ঠিক আছে সেইটো এটা পইণ্ট আছে যে লকডাউনত পঢ়া শুনা হোৱা নাই সেইকাৰণে পৰীক্ষাটো দিব ল'ৰা ছোৱালীয়ে অলপ ভয় খাইছে অলপ সিলেবাস কম ভাল কৰি হলে ভাল পাব জুবিন গাৰ্গৰ উপজা দিনৰ উপহাৰ হিচাপে চিত্ৰশিল্পী নিৰ্জুৰাজ দাসে জুইৰে অংকন কৰিলে জুবিন গাৰ্গৰ এখন চিত্ৰ বৰপেটাৰ নিৰ্জুৰাজ দাসে এনেদৰে জুইৰে অংকন কৰিলে জুবিনৰ ছবি মোমায়েক ভাস্কৰ্য শিল্পী সত্যৱান দাসৰ নেতৃত্বতেই শিল্পৰ জগতত খোজ পেলাইছিল নিৰ্জুৰাজে বিভিন্ন ৰঙৰ ব্যৱহাৰেৰে চিত্ৰ অংকনত ব্যস্ত নিৰ্জুৰাজ সম্প্ৰতি ব্যস্ত জুইৰে চিত্ৰ অংকনত লকডাউনৰ সময়ৰে পৰাই জুইৰে চিত্ৰ অংকনত অভ্যস্ত হৈ পৰিছে নিৰ্জু আৰু শিল্পীগৰাকীয়ে জুইৰে অংকন কৰা চিত্ৰ অসম বুক অফ ৰেকৰ্ডছ আৰু লগতে বেংগল বুক অফ অসমৰ সন্তান হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন আৰু তেখেতলৈ ওলগ জনাই মই এটি সুন্দৰ ভিডিঅ' তেওঁৰ বাবে উপহাৰ হিচাপে প্ৰেৰণ কৰিছোঁ এই ছ'চিয়েল মাধ্যমৰ জৰিয়তে তো সকলোৱে ভিডিঅ'টো চাব কেনেকুৱা পাইছে জনাব আৰু এই ভিডিঅ'টো কৰিলোঁ যেহেতু এই জুইৰে অংকন কৰি আজি মই আসাম বুক অফ ৰেকৰ্ড আৰু বেংগল বুক অফ ৰেকৰ্ড পাবলৈ সক্ষম হৈছোঁ সেইবাবে আজি এই জুইৰ মাধ্যমেৰে আজি জুবিন গাৰ্গৰ জন্মদিন এই বিশেষ দিনটোত বিভিন্নজন অনুৰাগীয়ে বিভিন্ন ধৰণে শুভেচ্ছা জনাইছে শিল্পীগৰাকীক তেনে এজন অনুৰাগী লখিমপুৰৰ আজাদ গাঁৱৰ নীলমণি চাংমাই কৰ্মসূত্ৰে যোৰহাটত থকা এগৰাকী অনুৰাগীয়ে 4 লেনযুক্ত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীগড়স্থিত এটা কালভাৰ্টত অংকন কৰিছে এখন বৃহৎ আকাৰৰ জুবিনৰ পেইণ্টিং পেছাৰ এগৰাকী পেইণ্টাৰ এগৰাকী শিল্পীয়ে ঘাইপথৰ কাষত এনেদৰেই পেইণ্টিং আঁকি শুভেচ্ছা জনাইছে সাৰ্থক জুবিন গাৰ্গ আজি 48 বছৰীয়া হ'ল ইতিমধ্যে আজি ছ'চিয়েল মিডিয়াই হওক বা আন গণমাধ্যমতেই হওক সকলোবিলাক ফেচবুকৰ দৰে ৱালসমূহ আজি জুবিনক অজস্ৰজনৰ শুভেচ্ছাবাদীৰে ভৰি পৰিছে এগৰাকী শিল্পী তেওঁ পেছাত এগৰাকী আচলতে এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ তেওঁ পেইণ্টাৰ কিন্তু তেওঁৰ যি শিল্পিত্ব সেই শিল্পিত্বৰ জৰিয়তে তেওঁৰ হৃদয়ত স্থান থকা অতি মৰমৰ শিল্পীগৰাকী আচলতে এনেধৰণে ইয়াত অংকন কৰিছে মই চিনাকি কৰাই দিছোঁ এখেত নীলমণি চাংমাই ঘৰ লখিমপুৰৰ আজদাত কেনেকুৱা আজি কিমান সময়ৰ পৰা এইখিনি কাম কৰি থকা হৈছে আজি জুবিন গাৰ্গক কিয় আজি এই বিশেষ শুভেচ্ছা জনাবৰ বাবে আপোনাৰ মই কালিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ কামটো কালিয়ে সম্পূৰ্ণ কৰা আমাৰ হেৰি আছিলে হয় কিন্তু কালি আপোনাৰ বতৰটো বেয়া আছিলে প্লাছ আপোনাৰ ৰাতি আপোনাৰ লাইটৰ অসুবিধাৰ কাৰণে এই বাইকৰ লাইটবিলাক কালি কৰি আছিলোঁ বাইকৰ বেটাৰী ডাউন হৈ যোৱাৰ কাৰণে মানে কামটো সম্পূৰ্ণ নহ'ল এতিয়াও বহুত কাম বাকী আছে আপোনাৰ ফেচটো মানে ফিনিচিং হোৱা নাই আৰু 2-3 ঘণ্টা লাগিব আচলতে মই আপোনাৰ পেইণ্টিংটো মই বনাম বুলি ভাবিয়ে থৈছিলোঁ আগৰ পৰাই বহুত আগৰ পৰাই ভাবি আছিলোঁ কিন্তু ফাইনেলি মই জুবিন দাৰ বাৰ্থডেতে মই উপহাৰ হিচাপে দিম বুলি ভাবি আছিলোঁ কিন্তু মই কামটো কৰিম বুলি ভাবিছিলোঁ লখিমপুৰ সেইকেইটা কামৰ কাৰণে আপোনাৰ যোৰহাট আহিলোঁ প্ৰায় এমাহমানেই হ'ল
সেইকাৰণে মই যোৱাটোতে কামটো কৰি দিম বুলি ভাবিছোঁ। আজি 2 দিন ধৰি লাগি আছোঁ। কিমান ভাল পালে এগৰাকী শিল্পীক এনেধৰণে অংকন কৰিব পাৰে তেওঁলোকৰ কথাতে সেয়া প্ৰকাশ পাইছে। এয়াই হৈছে আচলতে জুবিন গাৰ্গ এয়াই যি মূলা বাঢ়ে তাৰ দুপাততে চিন। বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱ কালতেই পোৱা যায়। সেয়া যিকোনো ক্ষেত্ৰতে হ'ব পাৰে, ক্ৰীড়া, শিক্ষা, চিত্ৰকলা অথবা আন ক্ষেত্ৰতে নহওক কিয়, সম্ভৱতঃ তেওঁ আপোনাৰ কাষতেই হওক অথবা আপোনাৰ পৰা দূৰত। যদি আপুনি এনে যুৱ প্ৰতিভাৱান ভাৰতীয়ৰ বিষয়ে জানে আৰু যাক বিশ্ববাসীৰ সন্মুখলৈ অহাৰ প্ৰয়োজন আছে, তেন্তে আজিয়ে পঞ্জীয়ন কৰক news18.com য়ং জিনিয়াছ অথবা বাইজুছ এপ ডাউনলোড কৰি য়ং জিনিয়াছ শাখা ভিজিট কৰক। বাইজুছ য়ং জিনিয়াছ নিউজ 18ৰ এক অভিযান।